আজি আহি আছো মৰিলৈ প্ৰতি বছৰে আহি আছো আমি হেঙুল থিয়েটাৰ চাবলৈ 2025-26 বৰ্ষৰ হেঙুল থিয়েটাৰ আৰম্ভ হৈ গ'ল আৰু আজি আছে আপোনাৰ নাটক কি আছিলে এচিড অভিজিত ভট্টাচাৰ্যৰ এচিড চাবলৈ আহি আছো আৰু এপিনে লগত বেকত আছে এপিনে আমাৰ ৰেঞ্জুগুৰি পূজা এইফালেও পূজা আৰু এইফালে চিনি পাইছে বাৰু আৰু এতিয়া গৈ মৰিনীত যি হেঙুল থিয়েটাৰ চলি আছে আজি নাটকখনৰ কিছু ভাল লগা দৃশ্য আপোনালোকক দেখাম আৰু যদি চাই ভিডিঅ'টো ভাল পায় লাইক কৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব এতিয়া আমি মৰিনী টাউন পাইছেহি আৰু এইফালে আপোনাৰ হেঙুলৰ যি কাৰ্যালয় যোৰহাটৰ যিসকলে দেখা নাই চাই লওক এবাৰ এয়া হেঙুলৰ কাৰ্যালয় ইয়াতে অখৰাখিনি হৈ থাকে আৰু এতিয়া আমি নাটক চাবলৈ গৈ আছোঁ আমাৰ সভাপতিসকললৈ আমাৰ হেঙুলৰ পৰিৱেশৰ পৰা জনাইছোঁ আৰু এইফালে যিহেতু আজি হেঙুলৰ প্ৰথম উদ্বোধনী অনুষ্ঠান আৰু উদ্বোধন কৰিবলৈ আহিছে অসমৰ সকলোৰে জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু যতীন বৰা ইয়াক সন্মান যাচি আছে আৰু ইয়াৰ পিছতেই মেইন থিয়েটাৰলৈ আপোনালোকক লৈ যাম আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ জনাইছোঁ হেঙুলৰ অভিনেত্ৰী আমি দুয়োটা শুভেচ্ছা জ্ঞাপন প্ৰকাশ কৰি আহি প্ৰথম আমি ৰুমমেট আমি একেলগে মাছ জিকাৰ নাটকখন কৰিছিলোঁ হিলত আমি দৰ্শক আহিছিল ইয়াতে লগ পাইছোঁ মই ধন্যবাদ জনাইছোঁ সকলো শিল্পী কলাকুশলী বছৰটো ভাল ভালে যাওক এখনি গীতি নৃত্য নাটিকাৰে হেঙুলৰ শুভ উদ্বোধন অনুষ্ঠান আৰম্ভ হৈ গ'ল আৰু এতিয়া আপোনালোকক অভিজিত ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত এচিড এই এচিড নাটকখনৰ কিছু ভাল লগা দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ আহক আপোনালোকক এচিড নাটকৰ কিছু ভাল লগা দৃশ্য দেখুৱাই লৈ যাওঁ
নিজকে বরবাদ করে তোলা হয়েছে ভালো আজি সপোনৰে অজানিতে সোৱা মন ভৰে মিঠা মিঠা আজি সপোনৰে অজানিতে সোৱা মন ভৰে আৰু এফালে পুৰা থিয়েটাৰ চাই ওলালো কেনে লাগিছে কেনেকুৱা বহুত ধুনীয়া লাগিছে হয় না এফালে পূজা কেনেকুৱা মজা বহুত গুড মৰ্নিং আৰু হেঙুল বুলি ক'লে এটা যোৱাটো আৱেগ আছে সকলো ওলাই আহক একদম মজা হৈছে এই আৰম্ভণি একদম মজা আৰু তোমাক চাই যাবা